আমাৰ জেনেৰেশ্যনটো বোলে 90s কিডছ বোৰেহে দেখোন আমাক আন্টি আংকল বুলি মাতে। জীৱনৰ ভাটিবেলাৰ সময় হ'ল সি নিচিনাহে লাগিছে। 30-34 বছৰীয়া আকৌ কোন কিডছ থাকে? ডাইজেষ্ট কৰোঁতে অলপ সময় লাগিব, কিন্তু এইটোৱে সঁচা। ধৰিবই নোৱাৰিলো কেতিয়ানো ইমান বয়স হৈ গ'ল। হওঁতে দেখিবলৈ মই য়ংগে হৈ আছো, কিন্তু মনটোহে দেখোন বুঢ়া হৈ গৈছে। চিনিয়ৰ চিটিজেনৰ নিচিনা বুকুখন ধপধপাই থাকে। বহাৰ পৰা উঠিলে উঠিব নোৱাৰো, উঠিলে আকৌ বহিব নোৱাৰো। তাতে কঁকালৰ বিষ, ভলিনী আয়ডেক্সে লগেই নেৰা হ'ল। ঘিৰ কটা, মোৰ কাৰেণ্ট চিটুৱেশ্যনটোৱে বুঢ়ী নে ময়ে বুঢ়ী ধৰিবই পৰা নাই। পৰহি মামাৰ ছোৱালীজনীৰ বিয়াত অলপ নাচোতেও দেখোন বুকুখন একেবাৰে ধৰফৰ কৰিলে। সঁচাকে বুঢ়ী হলো নেকি? তাইৰো দেখোন বিয়া হৈ গ'ল। মই বুঢ়ী হৈ ঘৰতে বহি থাকিম নিচিনাহে লাগিছে এতিয়া। সেইবোৰ চিন্তা কৰি পাগলী হৈ নাযাওঁতো। মই সৰু থাকোতে 30 বছৰীয়া ছোৱালীবোৰক আন্টি বুলি মাতিছিলো যে, তাৰে খাও লাগিলে চাগে। কিন্তু সিহঁতকতো তেতিয়া বুঢ়ী যেনেই দেখিছিল। তাৰ মানে মোকো বুঢ়ী যেনেই লাগে চাগে। সেইকাৰণে সৰু ল'ৰা ছোৱালীবোৰে আন্টি বুলি মাতে। আন্টিটো ঠিকেই আছে, আইতা বুলি মাতি নিদিলেই হ'ল। কিন্তু মই দেখোন আমাৰ আইতাৰ নিচিনাই হৈ গৈছো। একো খাবই নোৱাৰো। কিবা খালেই দেখোন পেটত গেছ হৈ ফুলি যায়। ৱাইন খোৱাৰ বয়সত মই ইনো খাই আছো। লগৰবোৰেও দেখোন কিবা ইঞ্চুৰেঞ্চ, বৃদ্ধ পেঞ্চনৰ কথাহে পাতে। পাৰ্টি এটা কৰো বুলি কোনেও নোকোৱাই হ'ল। পাৰ্টিৰ নামত 30 বছৰীয়া কেকটো কথাহে মনত আছে। সেইবোৰ চিন্তা ভাৱনা কৰি থাকোতে আন্ধাৰে হ'লহি। যাওঁ আৰু খিৰিকীবোৰ জপাই লওঁ। আৰু অলপ আন্ধাৰ হলে দেখাই নাপাম নহলে। আজি আকৌ চশমাযোৰো পিন্ধিবলৈ পাহৰিলো।